প্ৰথমে মই নিৰলাচৰৰ সিৰাজউদ্দিন মেমৰিয়েল ক্লাবৰ সৌজন্যত যি নাও খেল পৰিচালনা হৈ আছে দুদিনীয়া কাৰ্যসূচীৰে মোক খেল উদ্বোধক হিচাপে ইয়াত আমন্ত্ৰণ কৰি অনাৰ বাবে আয়োজক কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত মই দেখিবলৈ পাইছোঁ অসম ভিত্তিত এওঁলোকে নাও খেলটো পাতিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাও আহি যোগদান কৰিছে, ৰাইজৰ বিপুল সঁহাৰি জনাইছে আৰু আমিও ইয়াত এক মিলন মেলা সৃষ্টি হৈছে বুলি অনুভৱ কৰিছোঁ। আমাৰ ভাতৃত্ববোধ ইয়াত প্ৰকাশ পাইছে। এইখিনিয়ে ক'বলগীয়া। সাধাৰণতে দেখা যায় যে নাও খেল অসমত ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে অনুষ্ঠিত কৰে। এই নাও খেলক আধুনিক ৰূপ দি পেলাই বহল ভিত্তিত অনুষ্ঠিত কৰিব নোৱাৰি নেকি? পাৰি। এইটো চৰকাৰৰ সদিচ্ছা থাকিলে বহল ভিত্তিতভাৱে এইটো আমি আগুৱাই লৈ যাব পাৰি। যিহেতু নাও খেলখন বিশ্বৰ প্ৰতিটো দেশতে প্ৰায় দেশতে নাও খেলৰ প্ৰচলন আছে। ইয়াৰ উপৰিও অলিম্পিকতো বা অসমৰ বিভিন্ন ৰাজ্যত নাও খেলৰ প্ৰচলন আছে। অলিম্পিকতো নাও খেলৰ ইভেণ্ট আছে। আমাৰ যদি চৰকাৰৰ সদিচ্ছা থাকে, ক্ৰীড়া মন্ত্ৰালয়ৰ যদি ইচ্ছা থাকে, আমাৰ নাও খেলখনকো আগুৱাই লৈ যাব পাৰিব। যিহেতু দাদা দুদিনীয়া নাও খেল, ৰাইজক শান্তি শৃংখলা বজাই ৰাখি নাও খেল উপভোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু নাৱৰীয়াসকলক বা আমাৰ যিবোৰ বাইচা বুলি কয় তেওঁলোকক মই আহ্বান জনাইছোঁ, আপোনালোকে শান্তি শৃংখলাভাৱে কমিটিয়ে বান্ধি দিয়া নিয়ম অনুযায়ী আপোনালোকে খেল পৰিচালনা কৰক আৰু উপভোগ কৰক। আমাৰ এইখন নিৰলা অঞ্চলত পৰম্পৰাগত এইখন নাও খেল, কাৰণ আমাৰ পূৰ্বপুৰুষসকলে এইখন অঞ্চলতে বহুদিন আগৰ পৰা নাও খেল পাতি আহিছিল আৰু সেইখিনি আমি ধৰি ৰাখিবৰ কাৰণে আমি নৱপ্ৰজন্মই এইফালেও আমি এইখন নাও খেলখন অনুষ্ঠিত কৰিছোঁ। আমাৰ নাৱত 16খন নাও জইন কৰিছে। 16খনৰ মাজত আমাৰ আজি ফাৰ্ষ্ট ৰাউণ্ডত কেইবাখনো নাৱৰ খেল হৈ গ'ল। সময় সংকীৰ্ণ হোৱাৰ বাবে আমি অহাকালি আকৌ খেল অনুষ্ঠিত কৰিম। আমি দেখিছোঁ যে যথেষ্ট সংখ্যক মানুহ হৈছে। আপোনালোকে নিৰাপত্তাৰ দিশটো কেনেকৈ? আমি যোৱা কেইবা বছৰৰ পৰাই এইবেলেও আমি প্ৰত্যেকজন যিমানবোৰ ৰাইজ আমাৰ ইয়াত খেল চাবলৈ আহে, মই দেখা পাইছোঁ প্ৰত্যেকজন ৰাইজে নিষ্ঠা সহকাৰে ভাতৃত্ববোধেৰে সহানুভূতিৰে আমাৰ এই খেলখন উপভোগ কৰে। ৰাইজৰ সহযোগ যথেষ্ট ভাল। ৰাইজে যথেষ্ট সহযোগ কৰি আহিছে আৰু আশা ৰাখিছোঁ আগলৈ যাতে এনেকৈ সহযোগ আগবঢ়ায়। আমি এইটোৱে ক'ব বিচাৰোঁ, অইন বছৰৰ দৰে আমি এইবুলিও সিৰাজউদ্দিন মেমৰিয়েল ক্লাবৰ তৰফৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাইজ মানি নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু এই নাও খেলখন অসম ভিত্তিত আয়োজন কৰিছোঁ। আমি এই নাও খেলৰ জৰিয়তে গোটেই অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী বিলাবৰ কাৰণে এটা প্ৰচাৰ চলোৱাৰ কাৰণে আমি এই নিৰলা সমাজৰ পৰা আয়োজন কৰিছোঁ। কিমানখন নাও জইন কৰিছে? আজি আমাৰ এই নাও খেলত 16খন নাও জইন কৰিছে আৰু এই 16খন নাৱত আমাৰ 6খন নাৱৰ খেল হ'ল আৰু বেলি মাৰ যোৱাৰ কাৰণে পৰৱৰ্তী আগদিনা আমি এই পৰৱৰ্তী নাওখন খেলখন অনুষ্ঠিত কৰিম।